নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে যেতিয়া ২৩,৯৫৬গৰাকী শিক্ষকক নিযুক্তি দিছিলে, সেই নিযুক্তিৰ দিনাখনেই শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে অতি শীঘ্ৰেই ৫,৫০০ পদৰ যি বিজ্ঞাপন আছিলে, সেই বিজ্ঞাপনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাব বা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। সেয়া ৬ ছেপ্টেম্বৰ বুলি কৈছিলে আৰু ঠিক তেনেকৈ কোৱাৰ দৰে তেওঁ আজি শিক্ষা বিভাগৰ যি DWIৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে। ডকুমেণ্ট ভেৰিফিকেশ্যন ৬ তাৰিখে হ'ব। আহকচোন এই নটিফিকেশ্যনখন চাই লওঁ। এখন হৈছে DWI LPUP যি ৫,৫০০ পদৰ বিজ্ঞাপন ওলাইছিলে, সেই বিজ্ঞাপনটোৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এখন নটিছ। ইয়াত তেওঁলোকে কৈছে যে যি ডকুমেণ্ট ভেৰিফিকেশ্যন ৬ ছেপ্টেম্বৰ তাৰিখে হ'ব আৰু 11:30 বজাৰ পৰা পুৱা 11:30 বজাৰ পৰা 5:30 বজালৈকে হ'ব। আৰু ইয়াত ভেন্যু দিছে কনফাৰেন্স হল, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, আছাম কাহিলীপাৰা, গুৱাহাটী 19। এইটো এড্ৰেছত হ'ব। আৰু ইয়াত কোনখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব? ইয়াত কৈছে যে কালচাৰেল, স্পৰ্টছ আৰু NCC যিসকলৰ কালচাৰেল, স্পৰ্টছ আৰু NCC চাৰ্টিফিকেট দিয়া হৈছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 6 তাৰিখে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি লিষ্ট ওলাব, সেই লিষ্টৰ মতে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈ পেলাই তেওঁলোকে ডকুমেণ্ট ফিজিকেল ভেৰিফিকেশ্যন কৰিব লাগিব। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰটো পায়। আৰু এনেকুৱা ধৰণৰ বা বাতৰিবিলাক পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।